ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ মে মাহৰ 3 তাৰিখ বাৰ হ'ব শুক্ৰবাৰ অসমীয়া বহাগ মাহৰ 20 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো হক আজিৰ তিথি হ'ব কৃষ্ণা দশমী তিথি নক্ষত্ৰ হ'ব শতভিষা নক্ষত্ৰ তাৰ পিছতে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব ব্ৰহ্মযোগ তাৰ পিছতে ইন্দ্ৰ যোগ আৰম্ভ হ'ব কৰণ হ'ব বনিষ্কৰণ তাৰ পিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব আজিৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি বন্ধুসকল আজিৰ সূৰ্য উদয় হ'ব 4:47 সূৰ্যাস্ত সময় হ'ব 5:52 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব পলম নকৰি ৰাশিফল খিতানলৈ আগবাঢ়িছো আহক মেঘ ৰাশি পৰিকল্পনা কৰি নিজৰ দৈনন্দিন কামকাজ সংগঠিত কৰি ৰাখক বুলি কৈছে ইয়াৰ লগে লগে আপোনালোকৰ কাম সম্পূৰ্ণ হ'ব ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা যি আপোনালোকৰ ভুল বুজাবুজি বা অভিযোগৰ সমাধান কৰিলে সম্পৰ্কত মধুৰতা আহিব পৰিয়ালৰ সৈতে কিছু মনোৰঞ্জনমূলক অনুষ্ঠান কৰা হ'ব পাৰে আজি দিনটোত ধ্যান ৰাখিব লাগিব ব্যক্তিগত কামত ব্যস্ততাৰ থকাৰ বাবে আপোনালোকৰ আত্মীয় হওক বা বন্ধু বান্ধৱীক আওকাণ নকৰিব সামাজিক কামকাজতো আপোনালোকৰ উপস্থিত থকাটো প্ৰয়োজন আছে খং আৰু ইগৰ দৰে নিজৰ স্বভাৱৰ পৰিৱৰ্তন অনাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ ব্যৱসায় ক্ষেত্ৰত ব্যৱসায়িক কামৰ উন্নতি হ'ব কৰ্মচাৰীৰ সহযোগিতা আপোনালোকৰ থাকিব এই উৎকৃষ্ট গ্ৰহৰ অৱস্থানক আপোনালোকে সম্পূৰ্ণ সমৰ্থন দিয়ক বুলি কৈছে আৰু কৈছে যে শিল্পৰ ক্ষেত্ৰৰ সৈতে জড়িত যিসকল ব্যৱসায় আছে ব্যৱসায়ীসকলে যে উৎকৃষ্ট লাভ কৰিবলৈ গৈ আছে কাৰ্যালয়ত উচ্চ পদস্থ বিষয়ৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় হ'ব প্ৰেম বা বৈবাহিক জীৱনত সম্পৰ্কৰ মধুৰতা বজাই ৰাখিবলৈ সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু সন্মানৰ ভাৱ থকাটো গুৰুত্বপূৰ্ণ স্বাস্থ্যৰ ক্ষেত্ৰত ভাইৰেল জ্বৰ বা শৰীৰ বিষৰ অভিযোগ বা আপোনালোকৰ কিছু হেল্থৰ সমস্যাই দেখা দিব পাৰে কৈছে যে এই সময়ত সঠিক চিকিৎসা আৰু প্ৰচুৰ পৰিমাণে জিৰণি লোৱাটোৰ প্ৰয়োজন বা গুৰুত্বপূৰ্ণ আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে আগতেকৈ লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় বৃষ ৰাশি আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজিকালি ভাগ্যতকৈ কৰ্মত বিশ্বাস কৰাৰ দৰে আপোনালোকৰ ইতিবাচক চিন্তা আপোনালোকৰ বাবে শুভ হ'ব বুলি কৈছে কাৰণ কৰ্ম কৰি ভাগ্য স্বয়ংক্ৰিয়ভাৱে শক্তিশালী হৈ উঠিব বুলি কৈছে অৰ্থাৎ আপোনালোকে কামখিনি কৰক দেখিব আপোনালোকৰ ভাগ্য আপোনালোকক লগ দিব আপুনি বিভিন্ন ক্ষেত্ৰত সাকসেছ লাভ কৰিব লগতে কৈছে যে কোনো আত্মীয় ঘৰত পৰিয়ালৰ সৈতে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে ধ্যান ৰাখিব লাগিব বন্ধু বা ঘনিষ্ঠ আত্মীয়ৰ বাবে টকা পইচাৰ ক্ষতি হ'ব পাৰে ঋণ সম্পৰ্কীয় কোনো লেনদেন নকৰাটো ভাল হ'ব সম্পৰ্কীয় মানুহৰ লগত নহলে ভুল বুজাবুজি হ'ব পাৰে চিন্তা বুজাবুজিত বেছি সময় খৰচ কৰিলে ছাত্ৰ-ছাত্ৰীসকলে কৃতিত্ব হেৰুৱাব পাৰে আজিৰ দিনটোত ৰাজহুৱা ব্যৱসায় সংবাদ মাধ্যম আৰু বিপণনৰ সৈতে জড়িত ব্যৱসায়সমূহ আজি লাভজনক অৱস্থাত থাকিব আপোনাৰ গুৰুত্বপূৰ্ণ যোগাযোগসমূহ আৰু অধিক শক্তিশালী কৰক বুলি কৈছে নিয়োজিত লোকসকলে কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত বা কাৰ্যালয় সম্পৰ্কীয় কিছুমান ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত স্বামী স্ত্ৰীৰ সম্পৰ্ক আন্তৰিক হ'ব বুলি কৈছে ঘৰৰ পৰিৱেশটো অনুশাসিত আৰু মৰ্যাদাপূৰ্ণ হৈ থাকিব ইজনে সিজনৰ অনুভৱক বুজিবলৈ চেষ্টা কৰা দেখা পোৱা যাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ স্বাস্থ্য ভাল হ'ব বুলি কৈছে কিন্তু পেটৰ কোনো সমস্যা হ'লে বিশেষকৈ খাদ্যাভ্যাসক নিয়ন্ত্ৰণ কৰক আপোনালোকে উপযুক্ত খাদ্য বা আপোনালোকৰ হেল্থৰ উপকাৰী খাদ্য গ্ৰহণ কৰক আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মহাদেৱৰ কৃপাত আধৰুৱা কামখিনি পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল খিতানৰ তৃতীয়টো ৰাশিলৈ আগবাঢ়িছো মিথুন ৰাশি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কৈছে যে যিকোনো আবদ্ধ বা ঋণ দিয়া ধন আদায় কৰাৰ বাবে অনুকূল সময় ঘৰৰ জ্যেষ্ঠ ব্যক্তিজনৰ পৰা আপোনালোকৰ পৰামৰ্শৰ নিৰ্দেশনা নিশ্চয়কৈ মানি চলক বুলি কৈছে ই নিশ্চিতভাৱে আপোনালোকক উপকৃত বুলি প্ৰমাণিত কৰিব আপোনজনৰ লগত বা আপোনালোকৰ ঘৰৰ মানুহখিনিৰ লগত হঠাৎ লগ পোৱাৰ ক্ষেত্ৰত আপোনালোকৰ মনটো ফৰকাল হৈ থাকিব বুলি কৈছে কিন্তু ধ্যান ৰাখিব লাগিব যে কোনো ধৰণৰ সামাজিক কামত হস্তক্ষেপ নকৰিব নহলে বদনাম পাব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব যান বাহনৰ ক্ষতিৰ ফলত বৃহৎ খৰচ হ'ব পাৰে বা যান বাহন বিকল হোৱাৰ ফলত খৰচ হ'ব পাৰে
যদি আপুনি ঋণ লোৱা বা ঋণ লোৱা কথা যদি পৰিকল্পনা কৰিছে বা ভাবিও আছে বহু দিনৰ পৰা বা আজিৰ দিনটোতো সেইখিনি ক্ষেত্ৰত আপোনালোকৰ মনত ৰাখিব যে আপুনি সেই ধন ঘূৰাই দিব পাৰিব নে নাই বা কাৰণ ঘূৰাই দিয়া বা ঘূৰি অহাটো কিছুমান ক্ষেত্ৰত আপুনি যদি পাব লগা কৰবাত টকা থাকে সেইখিনি ঘূৰি অহাটো আপোনালোকৰ বাবে কিছু কঠিন অৱস্থাত আছে আৰু ঋণ লোৱাৰ সময়ত কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব ব্যৱসায় সম্পৰ্কীয় কামকাজ সকলো সিদ্ধান্ত নিজে ল'বলৈ চেষ্টা কৰক আনৰ পৰামৰ্শ ভুল হ'ব পাৰে গতিকে নিজৰ বিচাৰ বিবেচনাৰ প্ৰয়োজন আছে ব্যৱসায় ক্ষেত্ৰত দীৰ্ঘদিন ধৰি চলি থকা বাকি থকা কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে এইটো উপযুক্ত সময় আপোনালোকৰ ব্যৱসায়ত নতুন পৰীক্ষা নিৰীক্ষা কৰিলে লাভজনক হ'ব বুলি কৈছে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে প্ৰেম বা পাৰিবাৰিক ক্ষেত্ৰত পাৰিবাৰিক সম্প্ৰীতি উপযুক্ত হৈ থাকিব প্ৰেমিক আৰু প্ৰেমিকাৰ সম্পৰ্ক সুস্থ কৰি ৰাখিব বা আপোনালোকে ভাল কৰি ৰাখিবৰ বাবে ইজনে সিজনৰ অনুভৱক বুজি পোৱাটো বৰ্তমান সময়ত যথেষ্ট প্ৰয়োজন আছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পৰিৱৰ্তিত ঋতুবোৰ ইতিবাচকভাৱে উপভোগ কৰক দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস আপোনালোকে সুষম কৰি ৰাখিলে ভাল প্ৰতিফলন দেখিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপুনি আপোনাৰ কৰ্মৰ ব্যৱস্থাত কৰাৰ পৰিৱৰ্তনে নিশ্চিতভাৱে উপকাৰী ফলাফল পাব বুলি কৈছে বা ফলাফল দিব অভিজ্ঞ লোকৰ পৰামৰ্শ আৰু নিৰ্দেশনা নিশ্চয়কৈ মানি চলক ভাল প্ৰতিফলন দেখিব ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব লাগে ধ্যান ৰাখিব লাগিব কিছুমান কথাৰ প্ৰতি ভাই ভনী বা আত্মীয়ৰ সৈতে সুদৃঢ় সম্পৰ্ক বজাই ৰখাত আপোনালোকৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব লাগিব তেতিয়া আপোনালোকৰ সম্পৰ্ক ভাল হ'ব যিকোনো ধৰণৰ ভ্ৰমণ এই সময়ত মানসিক চাপৰ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ধনৰ লেনদেনৰ ক্ষেত্ৰত বা লেনদেনৰ লগত জড়িত বিষয় সাৱধান হওক ব্যৱসায়িক ব্যৱস্থা সঠিক হৈ থাকিব কমিছন বা কনসালটেন্সি আপোনালোকৰ আদি ব্যৱসায়ত উপযুক্ত লাভৰ যথেষ্ট সম্ভাৱনা আপোনালোকৰ দেখা পোৱা গৈছে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈও ছাত্ৰ-ছাত্ৰীয়ে নিযুক্তি লাভ কৰিব পাৰে বা ভাল এখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ সুযোগ পাব পাৰে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত কিছু বিশেষ কৃতিত্বৰ যুক্তিসংগতৰ সম্ভাৱনা দেখা পোৱা গৈছে প্ৰেম বা আপোনালোকৰ পাৰিবাৰিক বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে ঘৰ আৰু ব্যৱসায়ৰ মাজত ভাৰসাম্য বজাই ৰাখিলে এক সুখৰ পৰিৱেশ সৃষ্টি হ'ব যুৱক যুৱতীসকলে ডেটিং কৰিবলৈ যোৱাৰ সুযোগ পাব আজিৰ দিনটোত মনৰ ভাৱবোৰ বুজি পাব বৈবাহিক জীৱনৰ স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কবোৰ ভাল হ'ব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক মানসিক চাপৰ বাবে মূৰৰ বিষ আদি সমস্যা বাঢ়িব পাৰে চকুত বেছি আপোনালোকে টানিব নালাগে বা চকুৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগে মোবাইল হওক লেপটপ কম্পিউটাৰ আদি ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অলপ সাৱধান হওক বুলি কৈছে জোখতকৈ বেছি ব্যৱহাৰ নকৰিব নহলে চকুৰ কিছু অশান্তি আপোনালোকৰ পাব পাৰে গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব খং নিয়ন্ত্ৰণ কৰিব লাগিব যিকোনো কাম কৰোঁতে শান্তিপূৰ্ণভাৱে ধীৰে স্থিৰে কৰিবলৈ আজি দিনটোত চেষ্টা কৰক নিশ্চয়কৈ সফল হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2 সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপুনি এজন প্ৰিয় ব্যক্তিক লগ পাব বা আপোনাৰ ভাল লগা কোনো এজন ব্যক্তিক লগ পাব পাৰে আৰু পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব পাৰে বুলি কৈছে যদি ঘৰ বা ব্যৱসায়ৰ সৈতে জড়িত কিছুমান পৰিৱৰ্তনৰ পৰিকল্পনা কৰা হৈছে আজি দিনটোত বা কৰেও তেন্তে তাৰ বাবে সময় অনুকূল আজি চিন্তা আৰু আত্মনিৰীক্ষণৰ সময় বুলি কৈছে নেতিবাচক কিছুমান দিশৰ প্ৰতি ধ্যান ৰাখিব লাগিব দেখুৱাৰ স্বাৰ্থত চিন্তা নকৰাকৈ বেছি খৰচ নকৰিব গতিকে চিন্তাশীলভাৱে খৰচ কৰিব লাগিব নেতিবাচক কথাই বা বেয়া কিছুমান কথাই আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব বুদ্ধিমান আৰু শান্তিপূৰ্ণভাৱে কামবোৰ কৰিবলৈ চেষ্টা কৰক ল'ৰা-ছোৱালীৰ সৈতে কিছু সময় কটাওক আৰু তেওঁলোকৰ সমস্যা সমাধান বিচাৰি উলিয়াওক বুলি কৈছে ভাল প্ৰতিফলন দেখিব ব্যৱসায় ক্ষেত্ৰত আয়ৰ পৰিস্থিতি কিছু মধ্যমীয়া হ'ব লগতে কৈছে যে ব্যৱসায়িক কাম-কাজতো কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে এই পৰিস্থিতিত সাময়িক পৰিস্থিতি অতি সোনকালে অনুকূল হৈ পৰিব চাকৰি বা কৰ্মৰ ক্ষেত্ৰত বা চাকৰি সম্পৰ্কীয় কামত স্থিতিশীলতা থাকিব আপোনালোকৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত এজন বিষয়াৰ বা এজন বিশেষ ব্যক্তিৰ বহুত বেছি সহায় আপোনালোকৰ
কৰিব বা সহায়ক বুলি প্ৰমাণিত হ'ব বুলি কৈছে আৰু সহায় ল'বলৈ চেষ্টা কৰক লক্ষ্যত উপনীত হ'বৰ বাবে প্ৰেম বা ঘৰুৱাৰ ক্ষেত্ৰত ঘৰত এক সুখৰ পৰিৱেশ বা সুষম পৰিৱেশ থাকিব পৰিয়ালৰ লোকক কিছু উপহাৰ দিলেও সকলোৰে সুখ কঢ়িয়াই আনিব বুলি কৈছে সকলোৰে মাজত প্ৰেমৰ সম্পৰ্কটো মধুৰতা থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত নিয়মিতভাৱে স্বাস্থ্য পৰীক্ষা কৰক আৰু প্ৰণালীবদ্ধ দৈনন্দিন কাম-কাজ বজাই ৰাখক বুলি কৈছে ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলে বিশেষ সাৱধানতাৰ অৱলম্বন কৰিব লাগে বুলি কৈছে নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব এটা ভাল প্ৰতিফলন দেখিব আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ এই 3 মে দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাখি ফুল কিতানৰ অন্যটা গুৰুত্বপূৰ্ণ ৰাখিলৈ আগবাঢ়িছো সেই ৰাখিটো হৈছে কন্যা ৰাশি লোকসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে গ্ৰহৰ অৱস্থান অতি অনুকূল আপোনাৰ যিকোনো বিশেষ কাম সম্পূৰ্ণ হ'ব পাৰে মাথো আপোনালোকৰ সামৰ্থ্য আৰু প্ৰতিভাৰ ওপৰত আপোনালোকে বিশ্বাস বজাই ৰাখক কিছুমান প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব কিন্তু আপুনি পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ পৰা উপযুক্ত পৰামৰ্শ তেওঁলোকৰ পৰা কিবা এটা আপোনালোকে সহায় লাভ কৰিব বা আপুনি জানিব পাৰিব বা উপযুক্ত পৰামৰ্শ সেইখিনি ক্ষেত্ৰত আগবাঢ়ি যোৱাত যথেষ্ট পৰিমাণে সহায় কৰিব ধ্যান ৰাখিব লাগিব যিকোনো প্ৰতিকূল পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰক বুলি কৈছে অচিনাকি মানুহক একেবাৰে বিশ্বাসত নলব আজিৰ দিনটোত সৰু বিষয় এটাক লৈ আপোনালোকৰ ওচৰ চুবুৰীয়া লগত কিছু বিবাদ হোৱাৰ সম্ভাৱনা আছে শান্তিপূৰ্ণভাৱে সমস্যাটো সমাধান কৰিলে আপোনালোকৰ বাবে ভাল হ'ব বা আপোনালোকৰ ঘৰখনৰ কাৰণে ভাল হ'ব ব্যৱসায় ক্ষেত্ৰত আজিৰ কৰ্মস্থলীত মনোনিৱেশ কৰক বুলি কৈছে বিপণন বা বাহ্যিক কাৰ্যকলাপ পিছুৱাই দিয়াটো ভাল হ'ব যিকোনো বাহিৰৰ ব্যক্তিৰ হস্তক্ষেপে আপোনাৰ বাবে ব্যৱসায় ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে পদোন্নতিৰ লগত জড়িত কৰ্মৰ ক্ষেত্ৰত কিছু ভাল খবৰ পাব পাৰে নিয়োজিত লোকসকলে প্ৰেম বা আপোনালোকৰ বৈবাহিক জীৱন স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব আৰু কৈছে যে ইয়াৰ লগে লগে ঘৰৰ ব্যৱস্থা সঠিক হৈ থাকিব প্ৰেমৰ সম্পৰ্কত তীব্ৰতৰ হৈ পৰিব স্বাস্থ্যৰ ক্ষেত্ৰত ক্লান্তিকৰ বাবে প্ৰকৃতিত খিংখিঙীয়া আৰু মানসিক চাপ অনুভৱ কৰিব শিথিল আৰু শান্ত আচৰণ বজাই ৰাখক বুলি কৈছে সুন্দৰ প্ৰতিফলন দেখিব ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিওটো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব এবাৰ হৈছে ৰাশিফল কিতানৰ অন্যটা গুৰুত্বপূৰ্ণ ৰাখিলৈ তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে বয়োজ্যেষ্ঠসকলৰ বা জ্যেষ্ঠ ব্যক্তিৰ অভিজ্ঞতা গ্ৰহণ কৰিলে জীৱনৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ প্ৰতি সচেতন হ'ব বুলি কৈছে আৰু কৈছে যে আপোনালোকৰ বহু সমস্যা সমাধানো সহজে আজিৰ দিনটোত বিচাৰি পাব পাৰে সেইখিনি ট্ৰাই কৰিব লাগিব চেষ্টা কৰিব লাগিব বুলি কৈছে নিশ্চয়কৈ পাব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সম্পূৰ্ণ মনোনিৱেশ কৰিব লাগে ধ্যান ৰাখিব লাগিব ব্যক্তিগত কোনো সমস্যাৰ সৃষ্টি হ'লে নিজৰ আবেগ নিয়ন্ত্ৰণ কৰি শান্তিৰে চিন্তা আৰু ধ্যান কৰক ভাল প্ৰতিফলন দেখিব দুপৰীয়াও উত্তেজনক আপোনালোকৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে যদি কোনো চৰকাৰী বিষয় বা কাম চলি আছে তেন্তে ই জটিল হৈ পৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ব্যৱসায় ক্ষেত্ৰত বিত্তীয় সম্পৰ্কীয় কামত কিছু সমস্যা আহিব পাৰে টকা পইচাৰ কথা গতিকে ধ্যান ৰাখিব যাৰ বাবে অৰ্থনৈতিক পৰিস্থিতি স্বাভাৱিক হৈ থাকিব আপোনালোকৰ নিজৰ ব্যৱসায়টো আগবঢ়াই নিবৰ বাবে চেষ্টা কৰিব লাগিব মহিলাসকল বা মহিলা সম্পৰ্কীয় সামগ্ৰীৰ বিক্ৰী কৰাৰ ক্ষেত্ৰত এই সময়ত লাভজনক হ'ব বুলি কৈছে আপোনালোকৰ ব্যৱসায়ৰ বাবে বিজ্ঞাপন যদি দিয়ে আপোনালোকৰ ব্যৱসায় আৰু বেছি গ্ৰ' হ'ব আগবাঢ়ি যাব পাৰিব প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে স্বামী স্ত্ৰী আৰু পৰিয়ালৰ সদস্যৰ সৈতে আপোনালোকে সুখৰ সময় কটাব যি ধৰণৰ ভুল বুজাবুজি মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিল দূৰ হ'ব গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ ডিছকাছ কৰিব পাৰিব বুলি কৈছে সেই ফালৰ পৰা অত্যন্ত শুভ দেখা পোৱা গৈছে এই সময়খিনিত কৈছে যে প্ৰেমৰ আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতাৰ বৃদ্ধি পাব স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক পৰিশ্ৰমৰ বাবে কিছু ক্লান্তিৰ বা দুৰ্বলতাই আপোনালোকৰ প্ৰাধান্য পাব পাৰে বা কিছু স্থান পাব পাৰে অৰ্থাৎ কিছু জিৰণিৰ প্ৰয়োজন আছে কিছু সময় আপোনালোকে শান্তিপূৰ্ণভাৱে কটাক বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব লঘু আৰু মনোৰঞ্জনমূলক কামত কিছু সময় কটালে শিথিলতা লাভ কৰিব বুলি কৈছে গতিকে নিজৰ ভাল লগা কামখিনি কৰিবলৈ চেষ্টা কৰক মনোৰঞ্জনমূলক কামত কিছু সময় কটাক নিশ্চয়কৈ শান্তি লাভ কৰিব ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক বৃশ্চিক ৰাশি গ্ৰহৰ অৱস্থান আজিৰ দিনটোত অনুকূল হৈ আছে
এই সময়ত সম্পূৰ্ণ ব্যৱহাৰ কৰক আত্মীয়ৰ স্বজন বা আত্মীয়ৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব ভৱিষ্যতৰ লগত জড়িত গুৰুত্বপূৰ্ণ পৰিকল্পনাও আজিৰ দিনটোত যদি কৰে লাভ হ'ব যৌৱন বা আপোনালোকৰ ভৱিষ্যতৰ প্ৰতি সজাগ হওক আপোনালোকৰ কিছুমান সপোন বাস্তৱায়িত হ'বলৈ গৈ আছে সেইখিনি ক্ষেত্ৰত কাম কৰক ধ্যান ৰাখিব লাগিব দুপৰীয়াৰ কিছু প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি কতো টকাৰ লেনদেন কৰাৰ কথা নকব বা লেনদেন কৰিলেও সাৱধান হওক বুলি কৈছে ডাঙৰ টকা পইচাৰ এমাউণ্টৰ ক্ষেত্ৰত আপোনালোকৰ টকা পইচা কৰবাত আবদ্ধ হৈ পৰিব পাৰে কোনোবাই বিচাৰিলেও তৎক্ষণাত নিদিব কোনোবাৰ সাক্ষাৎকাৰ আদিৰ সফলতাৰ নোপোৱাৰ বাবে কিছু যুৱক যুৱতীসকলৰ হতাশাৰ অৱস্থাত থাকিব পাৰে কিছু লোকৰ কিন্তু আপোনাৰ ভিতৰত নেতিবাচক চিন্তাবোৰ বাঢ়িবলৈ নিদিব বিফল হৈছে সফল হ'বই ট্ৰাই কৰক চেষ্টা কৰক নিশ্চয়কৈ সাকসেছ হ'বই গতিকে মনত সেই আত্মবিশ্বাসটো ৰাখিবলৈ চেষ্টা কৰক আজি কিন্তু ব্যৱসায় ক্ষেত্ৰত অত্যধিক কামৰ বুজাৰ বাবে ব্যস্ততাপূৰ্ণ ৰুটিন আপোনালোকৰ হ'ব বুলি কৈছে সহকৰ্মী আৰু কৰ্মচাৰীসকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক কোনো অবৈধ কামত আগ্ৰহ নলব নহলে আপুনি আবদ্ধ হৈ পৰিব পাৰে অংশীদাৰিত্বৰ সম্পৰ্কৰ প্ৰস্তাৱ আহিব পাৰে আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ লাভজনক হ'ব বুলি কৈছে প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্য আৰু জীৱন সংগীৰ পৰামৰ্শৰ দ্বাৰা আপুনি নিশ্চিতভাৱে সঠিক সমাধান পাব বুলি কৈছে পাৰস্পৰিক সম্পৰ্কৰ মধুৰ হৈ পৰিব দৈনন্দিন কাম-কাজৰ যি ভাৰসাম্যহীনতা বাবে আপোনালোকৰ গেছ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ গেছ আৰু কিছু আপোনালোকৰ দুৰ্বলতাৰ অনুভৱ কৰিব পাৰে অসালতাৰ হ'ব পাৰে শাৰীৰিক শক্তিৰ অভাৱ অনুভৱ কৰিব পাৰে কিছু নিজকে দুৰ্বল অনুভৱ কৰিব পাৰে গতিকে ধ্যান ৰাখক নিজৰ খাদ্য গ্ৰহণৰ সময়সূচী পালন কৰক আৰু লঘু আৰু সহজে হজম হোৱা খাদ্যখিনি যদি আপোনালোকে খাবলৈ চেষ্টা কৰে ভাল হ'ব নিয়মিত যোগাসন কৰক ব্যায়াম কৰক পানী খাবলৈ নেপাহৰিব ভাগ্যৰ ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো যদি আপোনালোকে শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ওম নমঃ শিৱায় ধনুৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আজি এটা অসম্ভৱ কাম সম্ভৱ হ'ব পাৰে চেষ্টা কৰি থাকক সংবাদ মাধ্যম বা ফোন যোগে কিছু নতুন তথ্য লাভ কৰিব পাৰে যিবোৰ ভৱিষ্যতেও বা আগন্তুক আহি থকা দিনবোৰতো আপোনালোকৰ বাবে ভাল হ'ব আধ্যাত্মিকতা আৰু ধৰ্মীয় কাম-কাজৰ প্ৰতি যি আপোনালোকৰ আগ্ৰহ পূৰ্বতকৈ বৃদ্ধি পাব আজি দিনটো ঘৰুৱা বিবাদবোৰ সমাধান হ'ব পাৰে ধ্যান ৰাখিব লাগিব অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰিলে নিজৰ কামতো ব্যাঘাত জন্মিব পাৰে গতিকে যিখিনি কাম পাৰে যিখিনি কৰিব পাৰে সেইখিনিয়ে লগ বুলি কৈছে নিজৰ ওপৰত আনৰ কামৰ বুজা আপোনালোকে নলব জাপি নলব এই সময়ত কিছু বাকপটুতা হ'ব পাৰে বা চতুৰতা ব্যৱহাৰ প্ৰয়োজন আছে গতিকে ধ্যান ৰাখক মনত কিছু আপোনালোকৰ কনফিউজন থাকিব পাৰে আজি দিনটোত ব্যৱসায় ক্ষেত্ৰত কিছুমান সমস্যাৰ সৃষ্টি হ'ব কিন্তু আপোনালোকৰ প্ৰচেষ্টাত আপুনি কথাবোৰ উন্নত কৰিব কাম কৰাৰ মহিলাসকলৰ বাবে সময়বোৰ অলপ কষ্টদায়ক যেন লাগিব নিয়োজিত লোকৰ নতুন দায়িত্ব থাকিব পাৰে লগতে কৈছে যে সেইবোৰ সম্পূৰ্ণ কৰিব পাৰিব প্ৰেম বা পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে পাৰিবাৰিক সুখ আৰু শান্তি থাকিব মনত ৰাখিব যে প্ৰেমৰ সম্পৰ্ক আপোনালোকৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে প্ৰতিটো খুজতে সাৱধান হ'ব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পৰিৱৰ্তিত পৰিৱেশৰ বাবে কিছু এলাৰ্জি কাহ চৰ্দি আদি সমস্যা আপোনালোকৰ কিছু অশান্তি দিব পাৰে গতিকে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে বা সুৰক্ষিত কৰি ৰাখিবৰ বাবে চেষ্টা কৰক আপোনালোকৰ বাবে লাকি ৰং হ'ব গা হালধীয়া আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব মকৰ ৰাশি পৰিয়ালৰ কাম-কাজত সঠিক শৃংখলা বজাই ৰখাত আপোনাৰ বিশেষ ভূমিকা আজি দিনটোত থাকিব আপোনাৰ প্ৰভাৱশালী ব্যক্তিত্ব আৰু সৰল স্বভাৱৰ বাবে আপোনাৰ সন্মান প্ৰতিপত্তি সমাজ আৰু আত্মীয়ৰ মাজত বৃদ্ধি পাব সেই দিশৰ পৰা অত্যন্ত শুভ দেখা পোৱা গৈছে কিন্তু ইয়াক সৰ্বোত্তম কৰি তোলাটো আপোনালোকৰ কাম বুলি কৈছে ধ্যান ৰাখিব লাগিব ঘৰৰ যিকোনো বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্য আপোনালোকৰ কিছু চিন্তা থাকিব বুলি কৈছে ডাক্তৰৰ ওচৰলৈ যাব লগা হ'ব পাৰে লগতে কিছু অশুভ খবৰ পোৱাৰ বাবে মনটো দুখী হৈ থাকিব পাৰে কিছু লোকৰ এই সময়ত আপোনালোকৰ মনোবল শক্তিশালী কৰি ৰাখক বুলি কৈছে নহলে আপোনালোকৰ দক্ষতাত প্ৰভাৱ পৰিব পাৰে ব্যৱসায় ক্ষেত্ৰত ব্যৱসায় বিষয়ত নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক আৰু লগতে কৰ্মচাৰীসকলৰ কাম-কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব অফিচত বা কৰ্মক্ষেত্ৰত চলি থকা ৰাজনীতিৰ বাবে নিয়োজিত লোকসকলেও অশান্তি পাব পাৰে উচ্চপদস্থ বিষয়ৰ হেঁচা থাকিব প্ৰেম বা বৈবাহিক জীৱনত আপোনালোকৰ বৈবাহিক জীৱনত বিশেষকৈ থাকিব শান্তি অবিবাহিত মানুহে হয়তো ভাল খবৰ পাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত কাহ চৰ্দি হ'ব পাৰে কিছু লোকৰ ঠাণ্ডাৰ প্ৰকৃতিৰ বস্তু পৰিহাৰ কৰক বতৰ পৰিৱৰ্তনৰ প্ৰভাৱে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো
কিছু দুৰ্বল কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ভাগ্যৰ ৰং হ'ব কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো শেয়াৰ কৰি দিবলৈ নাপাহৰিব কুম্ভ ৰাশি এই সময়ত গ্ৰহৰ অৱস্থান উৎকৃষ্ট বুলি কৈছে প্ৰতিকূল পৰিস্থিতিটো আপুনি সমস্যাবোৰ সমাধান কৰিব পাৰিব আয়ৰ উৎসৱ বৃদ্ধি পাব কিন্তু খৰচ নিয়ন্ত্ৰণ কৰক আৰু ঘনিষ্ঠ আত্মীয়ৰ ঘৰত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ পাব পাৰে কোনো লোকৰ নেতিবাচক কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব প্ৰতিযোগিতামূলক কামত বহুত বেছি কষ্টৰ প্ৰয়োজন হয় কেতিয়াবা মনৰ নেতিবাচক চিন্তাই আপোনালোকৰ আত্মবিশ্বাস কমাব পাৰে কিন্তু আনৰ কথাত গুৰুত্ব নিদিব কেৱল নিজৰ কামৰ ক্ষেত্ৰত নিজৰ কামৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক লাহে লাহে পৰিস্থিতি আপোনালোকৰ বাবে অনুকূল হৈ পৰিব ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ আধিপত্য থাকিব পৰিয়ালৰ সদস্যৰ পৰা পোৱা সহায়ও আপোনালোকৰ কামত বুজাত সহায় কৰিব বিপণন সম্পৰ্কীয় কাম আজি পিছুৱাই দিয়ক কাৰণ এই সময়ত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত উপস্থিত থকাটো অধিক গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে পৰিয়ালৰ পৰিৱেশ সুখী হৈ থাকিব বুলি কৈছে বা ভাল হৈ থাকিব প্ৰেমৰ সম্পৰ্কত সংযত আৰু সুখী হৈ থাকিব সৰু সৰু মতানৈক্য কিছু বেলেগ এটা ৰূপ ল'ব পাৰে গতিকে সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সদায় মনোনিৱেশ কৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক চাপৰ বাবে পেশীত বিষ ভাগৰ অনুভৱ কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব মানসিক চাপ বেছিকৈ নলব মনোৰঞ্জন সম্পৰ্কীয় কামকাজত পৰিয়ালৰ সৈতে কিছু সময় কটালে মানসিক চাপৰ পৰা আপোনালোকে সকাহ পাব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব মহাদেৱৰ কৃপাত দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি ৰাশিফল খিতানৰ একেবাৰে শেষটো ৰাখিলৈ আগবাঢ়িছো মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি দিনটোত আপোনালোকৰ ৰাজনীতি হওক বা সামাজিক যোগাযোগ অধিক শক্তিশালী কৰা দিন বুলি কৈছে এই যোগাযোগসমূহ লাভজনক হ'ব সকলোৰে লগত মিলিজুলি থাকিবলৈ চেষ্টা কৰক চাৰিওফালে ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে যিকোনো প্ৰতিযোগিতাত সফলতা লাভ কৰাৰ ক্ষেত্ৰত উচিত সম্ভাৱনা আছে বুলি কৈছে উপযুক্ত সময়ত কৰাৰ কামেও উপযুক্ত ফলও আপোনালোকৰ দিব পাৰে আজি দিনটোত অত্যন্ত শুভ দেখা পোৱা গৈছে ধ্যান ৰাখিব লাগিব কিছুমান কথাৰ প্ৰতি খৰচ বেছি হ'ব পাৰে আৰু কমাব নোৱাৰিব কিন্তু কিছুমান ক্ষেত্ৰত সেইখিনি আপুনি খৰচ কমাব বিচাৰিলেও কিন্তু আপোনালোকে ধৰি ৰাখিব নোৱাৰিব খৰচ হ'ব পাৰে কিছুমান ক্ষেত্ৰত যেটো আপুনি পৰিকল্পনা কৰিব পৰা নাছিল যাৰ বাবে অৰ্থনৈতিক পৰিস্থিতি বিপথে পৰিচালিত হোৱাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব লাগিব নিজক কন্ট্ৰোল কৰিব লাগিব পাৰিবাৰিক বিষয়বোৰ ব্যক্তিগতভাৱে নলব নহলে কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে আৰু আপুনি বিপদত পৰিব পাৰে গতিকে পাৰিবাৰিক সমস্যাখিনি সকলোৰে লগত ডিসকাস কৰি সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত ধ্যান ৰাখক বা আপোনালোকৰ সেইখিনি ক্ষেত্ৰত নিজস্ব মতামত আপোনাৰ নিজৰ বিবেকেৰে কামবোৰ কৰিবলৈ চেষ্টা কৰক সম্পত্তি সম্পৰ্কীয়ৰ লগত জড়িত ব্যৱসায় ক্ষেত্ৰত বিশেষকৈ সম্পত্তি সম্পৰ্কীয়ৰ লগত জড়িত কিছুমান ডাঙৰ আপোনালোকৰ কিছুমান সিদ্ধান্ত ল'ব পাৰিব কিন্তু কৈছে যে কিছু নতুন ব্যৱসায়িক যোগাযোগ কৰা হ'ব পাৰে যেটো আপোনালোকৰ ব্যৱসায়ৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব সাম্প্ৰতিক ব্যৱসায়িক বিষয়ত অলপ সজাগ হৈ থকাটো গুৰুত্বপূৰ্ণ কিছুমান বিৰোধীয়ে আপোনালোকৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে কিবা কাৰণত প্ৰেম বা ঘৰখনত বিশেষকৈ কিবা কাৰণত ঘৰখনত উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে সমস্যাটো শান্তিৰে সমাধান কৰক প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যিকোনো ধৰণৰ বিপদজনক কামৰ পৰা আঁতৰি থাকিব আৰু সাৱধানে গাড়ী চলাব লাগে পতিত হোৱাৰ বাবেও আঘাত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব মহাদেৱৰ কৃপাত দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছো কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ওম নমঃ শিৱায় জয় মা লক্ষ্মী